জুবিন গাৰ্গে কাক কি দিছিল গান কেইটামান গাই থৈ গৈছিল সেই বুলি আৰু আমি ইমান আৰু সদায় জুবিন গাৰ্গৰ ন্যায় বিচাৰি থাকিম নে এইফালে 8,000 টকা এৰি দিম নে আকৌ 25,000 ইলেকশ্যনৰ পিছত দিয়া কথাই কৈছে গতিকে জুবিনৰ ন্যায় বাদ দিয়ে পইচাখিনি লোৱা ধান্দা কৰা জুবিনৰ ন্যায় বিচাৰি থাকিলে আমি টকা নাপাওঁ গতিকে মোৰ অসমীয়া জাতি এনেকুৱাই হয় একাংশ মহিলাটো প্ৰয়োজন হ'লে নিজৰ কাপোৰ খুলি পৰপুৰুষক দি দিব 2টা টকাৰ কাৰণে গতিকে এইখন দেশৰ এইখন নাগৰিকৰ মাজত আৰু কাৰোবাৰ ন্যায় পাব দুখ কৰি মানুহ হত্যা কৰি বাৰে বাৰে বাচি গৈ আছে নিজৰ লেভেল থকাৰ কাৰণে গতিকে এই বস্তুবোৰ লক্ষ্য কৰি চাব হত্যাকাৰী অন্য কোনো নহয় শাসন ভাৰত থকা এই সোপাই হ'ল হত্যাকাৰী এই সোপাই হ'ল ডকাইত মস্ত এই সোপা হ'ল গবাইত চোৰ এই গবাইত সোপাই মানে মোটামুটি বেলচাৰে লৈছে আৰু চামুচেৰে ৰাইজক দি পেলাই মন কিনি আছে চিধা মানুহ চিধা কথা ঘেণ্টাক আকৌ খাতিৰ নকৰোঁ আৰু ঘেণ্টা কোনো কথা লুকুৱাবলগীয়া কথা নাই কালি সদনৰ যিবিলাক কথা বতৰা শুনিছোঁ যেন সৰু বাচ্চাইহে তাত কথা বতৰা পাতি আছে অখিল গগৈ মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ ছাইডত বহি আছে পীযুষ হাজৰিকা যেন মন্ত্ৰী আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন যেন এটা স্পীকাৰ মানে ছাগলে যেনেকৈ কৰি থাকে আৰু তেওঁ সেই মানে এটা স্পীকাৰ গোটেই গালে হাঁহি ফূৰ্তি মানে দগৰা বজাইছে যেন তাত বিহু মাৰি আছে সদনৰ ভিতৰত আৰু সদনৰ যিজন আমাৰ এখন কি অধ্যক্ষ বুলি কয় সেইজনটো আৰু একেবাৰে মানে কি বুলি ক'ম আৰু কুকুৰৰ গোবৰ গাহৰি গোবৰ চব খোৱা নেকি কেলা মুখৰ মাত নোলায় তেওঁ নিৰপেক্ষ হ'ব লাগে অধ্যক্ষ বুলি ক'লে নিৰপেক্ষ হ'ব লাগে অধ্যক্ষই কিন্তু হিমন্ত চিঞৰি থাকিলে কোনো মাত নেমাতে বেলেগ অখিল গগৈ কোনোবা বিৰোধী পাৰ্টি চিঞৰিলে চপ 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 চিঞৰি থাকিব হ'ব ষ্টপ ষ্টপ চুপ অসমীয়া কথাও ভালকে নুশুধে মানে চাই পেলাই মানুহক আচলতে পদবিলাক দিয়া হৈছে যাতে একো ঘেণ্টা হিলাব নোৱাৰে মূৰ দমত চলিব গতিকে গালি পাৰিছোঁ খং উঠিছে গালি পাৰিছোঁ ক্ষোভ আছে ক্ষোভ উজাৰিছোঁ কিন্তু শেষত এটাই কথা ক'ম জাষ্টিছ ফৰ জুবিন গাৰ্গ এই ন্যায় আমি যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে যদি কোনোবা বোলে কি বুলি ক'ম ভগৱান বুলিও যদি আহি নিজক কয় তেওঁকো আমি ক্ষমা নকৰিম কিয়নো আমাৰ জাতিৰ এটা সত্তা হেৰাই গ'ল আমাৰ দেশৰ অস্তিত্ব নাইকিয়া হৈ গ'ল দেশৰ যিজন ৰজা আমাৰ নাইকিয়া হৈ গ'ল গতিকে আমাৰ প্ৰজাৰ মাজত হাহাকাৰ লাগিছে সেই ৰজাৰ হত্যাকাণ্ডৰ ন্যায় আমাক লাগিবই লাগিব 100% কথা কিমানে তো জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ যে জুবিন গাৰ্গৰ ন্যায় মানে যিকেইজনে হত্যা কৰিছে আমি স্বতঃস্ফূৰ্ত হিচাপে দেখাৰ কাৰণেহে তেওঁলোক আচলতে অসমৰ ৰাইজে সন্দেহ কৰাৰ কাৰণেহে তেওঁলোক আচলতে জেলত সোমাই আছে ভিডিঅ' ফুটেজবিলাকে কথা কোৱাৰ কাৰণেহে তেওঁলোকক দোষী বুলি সাব্যস্ত কৰি জেলত ভৰাই দিয়া হৈছে কিন্তু দোষী তেওঁলোক হয় কিয় দোষ কৰিলে একেই লগতে থকা যাৰ পৰা চলি আছিল যাৰ পৰা খাই আছিল যাৰ লগত আছিল তেওঁকেই হত্যা কৰিলে কিয় কৰিলে এই কথাষাৰটো ওলাব লাগিব বোলে তেওঁলোকে হত্যা কৰিলে তেওঁলোকক জেলত ভৰাই দিলে কেইদিনমান ৰাখি তেওঁলোকক ফাঁচি দিলে আমি ন্যায় পাই গ'লো এইটোতো কেতিয়াও সম্ভৱ নহয় তেওঁলোকক হত্যা কৰিলেও তেওঁলোকক ফাঁচি দিলেও সেয়া জুবিন গাৰ্গে ন্যায় পোৱা কেতিয়াও নহয় এই হত্যা যে কৰিলে তেওঁলোকে যে হত্যা কৰিলে কিয় কৰিলে তাৰ আঁৰৰ কাৰণ কি সেই কাৰণখিনি জানিবলৈ গ'লেই সেই কাৰণখিনি বিচাৰিবলৈ গ'লেই সেই ন্যায়খিনি বিচাৰিবলৈ গ'লেই হয়তো বহুতো ৰৌ বৰালি পৰিব পাৰে জালত কাৰোবাৰ নাক কুচোৱা হাঁহি বন্ধ হৈ যাব পাৰে কাৰোবাৰ দমভালি মৰা কথা বন্ধ হৈ যাব পাৰে কোনোবাই কাৰোবাক হাঁহি ইটিকিং কৰি তুচ্ছ তাচ্ছিল্য কৰি থকা মানুহৰ জোতা আহি নিজৰ মুখত পৰিব পাৰে সেইকাৰণে আচলতে জুবিন গাৰ্গৰ ন্যায়টো পিছ পৰি আছে জুবিন গাৰ্গৰ ন্যায় দিবলৈ গ'লে বহুত নেতা মন্ত্ৰীৰ মুখৰ হাঁহি নাইকিয়া হৈ যাব তেওঁলোকো গৈ জেলত সোমাবলগীয়া হৈ যাব পাৰে সেইকাৰণে আইন আদালত প্ৰশাসন সকলো টকাৰে কিনি থৈছে আৰু গৰিমা গাৰ্গে চিঞৰ বাখৰ কৰি থাকি তাত লাভ নাই অসমীয়া জাতিয়েও তাত চিঞৰ বাখৰ কৰি থাকি লাভ নাই সকলো টকাত বিক্ৰী হৈ আছে কোন আইনৰ ওচৰত আপুনি যাব কোন প্ৰশাসনৰ ওচৰত আপুনি যাব কাৰ ওচৰত যাব সব টকাত বিক্ৰী হৈ গৈছে গতিকে সকলো এতিয়া আইন প্ৰশাসন অসমৰ সকলোখিনি চৰকাৰৰ পৰা ধৰি সব গুণ্ডা বাহিনী হয় ইয়াত কোনো হিৰো নাই সাউথৰ চিনেমাৰ এটা কাহিনী চলি আছে সাউথৰ চিনেমাবিলাক চাই নহয় নেতা মন্ত্ৰী পুলিচ প্ৰশাসন চব কিনি লৈ লয় সব গুণ্ডা হয় তাৰ মাজত এজন হিৰোৱে এণ্ট্ৰি মাৰে এতিয়া সেই হিৰোজনকে হত্যা কৰি দিয়া হ'ল এণ্ট্ৰি মাৰিবলৈ এতিয়া কোনো নাই সব হিজৰা খাৰু পিন্ধি পিন্ধি মোৰ অসমীয়া জাতি বহি আছে 1250 টকালৈ ভক্ত হৈ বহি আছে কোনে মাত পাতিব গতিকে বৌ চিঞৰ বাখৰ কৰি লাভ নাই আৰু 5 বছৰ পাই গ'লে জুবিনদাৰ ন্যায় একদম চাই যেনেকৈ উঠি গুচি গ'ল নদীত তেনেকৈ গুচি যাব কামত নাহে গতিকে এইটো অসমীয়া ৰাইজৰ আৱেগ আপোনাৰ নিজেই চাওক ধান খেৰৰ নিচিনা ভমককে জ্বলিল গ'ল অসমীয়া ৰাইজে কি কৰিছিলে যে জুবিন গাৰ্গৰ ন্যায় পাবৰ কাৰণে আমি চৰকাৰ সলামেই জুবিন গাৰ্গেও কৈছিলে যে নৱপ্ৰজন্ম হয় আমি দেশ জ্বলাবও পাৰোঁ সলাবও পাৰোঁ গতিকে আজি কি হৈ আছে আমি নিজেই দেখি আছোঁ ন চকুৰ আগত দেখিছোঁ শুনিছোঁ বুজিছোঁ গতিকে সকলো বিকৃত হৈ যোৱাৰ কাৰণে আজি আমাৰ মন মগজু বিকৃত হৈ গৈছে আমি মুখৰ মাত খাৰো কিন্তু আজি আমি ন্যায়ৰ স্বাৰ্থত মাতিব নোৱাৰা হৈ গৈছোঁ কিয়নো আমাৰ নিজৰ কোনো হেৰুৱা নাই ন তেজৰ সম্পৰ্কৰ কোনো হেৰুৱা নাই ন